আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ে তেওঁলোকে তেওঁলোকৰ ডাটা আপলোড কৰিলে গতিকে ইয়াত দৰমহা বন্ধ কৰাৰ সেই প্ৰসংগটো এতিয়া নাহে আমাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইতিমধ্যে ফাইনেন্স ডিপাৰ্টমেণ্টক জনাইছে যে আমাৰ সকলো মহাবিদ্যালয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিছে আৰু পালন কৰি সঠিকভাৱে এইবাৰ অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যনত আমাৰ ডাটা হায়াৰ এডুকেশ্যনৰ ডাটা অন্তৰ্ভুক্ত কৰিছে যিহেতু ইয়াৰ পাছত এতিয়া আমাৰ 22-23 মানে এবছৰ দেৰিকে ওলায় যেতিয়া 22-23 বৰ্ষৰ যিটো ডাটা পাব্লিছ হ'ব তাত আমি যথেষ্ট ইম্প্ৰুভমেণ্ট দেখিবলৈ পাম কাৰণেহে ছাত্ৰজনে এটা বিষয় পঢ়িব বিচাৰিছে যিটো তেওঁ নামভৰ্তি কৰা কলেজখনত নাই এতেকে সেই বিষয়টো বেলেগ এখন মহাবিদ্যালয়তো তেওঁ সেই বিষয়টো আহিয়ে গ'ল এতিয়া আপোনালোকক মই কেইদিনমান পাছত জনাম আমাৰ স্কুলত কিমান ধৰণে আমি ডিজিটেল এডুকেশ্যনটো কিমান দূৰ আগুৱাই লৈ গৈছো গতিকে অনলাইন কভিডে আমাক এটা ডাঙৰ বস্তু শিকালে সেইটোৱে হ'ল অনলাইন এডুকেশ্যন এতিয়া আমি অনলাইন অফলাইন কম্বাইন কৰি পেলাই আমি হাইব্ৰিড মোডত সম্ভৱ এইটো হ'ব পাৰে ছাত্ৰজনে সেইখন মহাবিদ্যালয় যাবই নালাগে আৰু এটা দিন আহি আছে প্ৰত্যেকটো ক্লাছ ডিজিটেলি এভেইলেবল প্ৰত্যেকটো ক্লাছ গতিকে তেওঁ নিজৰ শ্ৰেণীকোঠাত ফিজিকেলি তেওঁ 3টা ক্লাছ কৰিলে এটা তেওঁ যিটো ছাবজেক্ট নাই সেইটো তেওঁ অনলাইন কৰিলে ছাত্ৰ ছাত্ৰীৰ কোনো কন্যা মহাবিদ্যালয়ৰ কথা ধৰি লওক এতিয়া ধেমাজি গাৰ্লছ কলেজতে মোৰ 230 গৰাকী আছে দুলীয়াজান গাৰ্লছ কলেজত 191 গৰাকী আছে ঠিক তেনেকে পিঠুবৰ গাৰ্লছ কলেজত 269 আছে গতিকে যিবিলাক কন্যা মহাবিদ্যালয়ত ছাত্ৰীৰ সংখ্যা কম আৰু সেইটো অকল কন্যা কৰি থোৱাৰ কাৰণে এনৰলমেণ্টটো কমি আছে কৰি দিয়াৰ লগে লগে সংখ্যাটো বাঢ়ি যাব তেওঁলোকৰ এনৰলমেণ্টটো বাঢ়ি যাব পিটিআৰটো ইম্প্ৰুভ হ'ব কাৰণ আজি যদি এতিয়া পিটিআৰ বিলাক চাই বিৰোধে তাৰমানে প্ৰতি 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে এজন শিক্ষক হৈ আছে কৰবাত 4, 5, 6 পিটিআৰ হৈ আছে তাৰমানে 4 গৰাকী বা 5 গৰাকীৰ কাৰণে এগৰাকী থাৰ্ড এটা সলিউশ্যন আমি আনিব বিচাৰিছো যে হায়াৰ এডুকেশ্যনত আমি হোষ্টেল ইয়াক ৰেচিডেঞ্চিয়েল কৰাটো যিমান পাৰে আমি বঢ়াই যাম গতিকে আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনত হোষ্টেল একমডেশ্যনৰ সংখ্যাটো বিশেষকৈ ছাত্ৰীৰ ক্ষেত্ৰত যথেষ্ট লিমিটেড গতিকে ইয়াক বৃদ্ধি কৰাৰ কাৰণে আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিম কিছুমানে নিৰ্দিষ্ট আমি হোষ্টেল নিৰ্মাণ কৰাত আমি গুৰুত্ব প্ৰদান আমি জনাই দিছো ফাইনেন্সক যে ইয়াৰ প্ৰয়োজনীয়তা এতিয়া নাই আৰু আমি এইটো চাৰ্টিফাই কৰিছো যে আমাৰ মহাবিদ্যালয়সমূহে ডাটা আপলোড কৰিছে এতিয়া আমাৰ কোনো প্ৰভিন্সিয়েলাইজ চৰকাৰী মহাবিদ্যালয় বাকী নাই সকলোৰে আমাৰ ডাটা আপলোড কমপ্লিট কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত এটা চিৰিয়াছনেছৰ অভাৱ তেওঁলোকে টেকনিকেল হিটছ কিছুমানৰ কথাও কৈছিলে কিন্তু টেকনিকেল হিটছসমূহ দূৰ কৰিবৰ কাৰণে আমি দিল্লীৰ পৰা মানুহে মাতি আনিলো আমি মিনিষ্ট্ৰীৰ পৰা মানুহ মাতি আনিলো আমি 3 দিনকে ৱৰ্কশ্বপ কৰিলো যিহেতু আৰু 3 দিন ৱৰ্কশ্বপ কৰাৰ পাছত সকলোবিলাক কথা স্পষ্ট হৈ গ'ল আৰু মই ভাবো যে এতিয়াৰ পৰা আৰু আমাৰ হায়াৰ এডুকেশ্যনত ডাটা আপলোড লৈ পেলাই কোনো ধৰণৰ জটিলতা নহয় আৰু এইটো এটা খুব সহজ বিষয় কাৰণ আমি প্ৰায় 15-20 পৃষ্ঠা জোৰা ডাটা আমি ইউজাইজ কৰিব লাগে বিদ্যালয় এডুকেশ্যনত আৰু বিদ্যালয় এডুকেশ্যনত আমি যিমানখিনি তথ্য দিব লাগে তাতকে বহুত কম তথ্য আমি হায়াৰ এডুকেশ্যনত দিব লাগে বিদ্যালয় এডুকেশ্যনে সফলভাৱে ইউজাইজ ডাটাটো আপলোড কৰি থাকে এতিয়া অল ইণ্ডিয়া ছাৰ্ভে অফ হায়াৰ এডুকেশ্যনত আমি পিছ পৰি ৰওঁ এই কথাটো ঠিক নাছিল আৰু মইতো জনাব বিচাৰো যে এতিয়াৰ পৰা এইটো ষ্ট্ৰীমলাইন হৈছে ষ্ট্ৰীমলাইন হ'ব যদি ছাৰ পিছত হ'ব আৰু সেইটো মই ভাবো যে কোনো মহাবিদ্যালয়ে এনেকুৱা গাফিলতি আৰু ভৱিষ্যতে নকৰে ইনষ্টিটিউশ্যন বুলি ক'লে ইনক্লুডিং দ্য প্ৰাইভেট ইনষ্টিটিউশ্যন সকলো প্ৰাইভেট ইনষ্টিটিউশ্যনে মেণ্ডেটৰিলি কম্পালচৰি তেওঁলোকে যি ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰিছে তাৰ তথ্য তেওঁলোকে অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যনত দিবই নাই ডাটাটো তাৰমানে এইটো আমাৰ হাতত এতিয়ালৈকে যি ডাটা আহিছে সেই ডাটাটো আছে 20-21-22 আৰু 20-21ত আমাৰ আছিলে 17.3% আৰু 21-22ত এইটো কমি গ'ল 16.9%
বিশ্ববিদ্যালয়ত কমি গৈছে সেইটো নহয় আমাৰ বহু বিশ্ববিদ্যালয় বহু মহাবিদ্যালয় সঠিকভাৱে তেওঁলোকে ডাটাসমূহ দিয়া নাই আৰু বহু ইনষ্টিটিউশ্যন বিশেষকৈ প্ৰাইভেট ইনষ্টিটিউশ্যন তেওঁলোকে এনৰোলমেণ্টেই কৰা নাই ইয়াত